আজি যেহেতু বিশেষ ভাল দিন অম্বুবাচী কালি শেষেই হৈ গৈছে। থিয়েটাৰৰ 2025-26 নাট্যবৰ্ষৰ বিশেষ আয়োজন প্ৰথম নিশাৰ নাটক অহংকাৰখনৰ আজি প্ৰথমটো গীত মৰম জানো এনেকুৱাই। এইবাৰ তিনিখন নাটকৰ মীনাক্ষীৰ সংগীত দিয়া গিৰিপ গাৰা পইনা হৈছে আৰু এই অহংকাৰ তিনিখন নাটকৰ তিনিটাই গান ভিডিঅ' কৰা হৈছে আৰু তিনিটা গানেই ৰোমেণ্টিক গান। আৰু এই গানটো বিশেষকৈ প্ৰথম নিশা নাটক হিচাপে খুব ধুনীয়া এটা গান আমি অসমবাসী ৰাইজক উপহাৰ দিছোঁ আৰু প্ৰস্তুতি বৰ্ষৰ ইউটিউব চেনেলত গানটো আজিৰ পৰা উপলব্ধ হ'ব। আৰু লগতে গোটেই গানটো ট্ৰেণ্ডিঙত আছে, এটা খুব মিঠা গান আৰু খুব ধুনীয়া কৰিঅ'গ্ৰাফি, ভিডিঅ'টো খুব ধুনীয়া হৈছে আৰু প্ৰস্তুতি পৰাশৰক কেইবাটাও ৰূপত গানটো দেখা পাব। আৰু আমি আশা কৰিছোঁ আমাৰ শেহতীয়া এই উপহাৰ অসমবাসী ৰাইজে আদৰি ল'ব, মৰম দিব। আগৰ গানবিলাকত যিধৰণে মৰম দিয়ে, আৱাহনৰ গান বুলি ক'লে যিধৰণে জনপ্ৰিয়তাৰ শীৰ্ষত থাকে সদায় থাকক। এইবাৰ তিনিওটা গানেই মানে খুব জনপ্ৰিয়তাৰ পথত আছে আৰু তিনিওটা গানেই অসমবাসী ৰাইজে মানে মৰম দিব বুলি আশাবাদী। এইটো কাৰণেই দুটা গীতৰ ইতিমধ্যেই ট্ৰেণ্ডিং আছে ৰিলছ আৰু ইনষ্টাগ্ৰামত, ফেচবুকত। আৰু সেইকাৰণে অনুমান কৰিব পৰা গৈছে যে দুইটা গান যিহেতু চলিছে আৰু যিটো মূল গান আহি আছে মীনাক্ষীৰ সংগীত সন্ধিয়াৰ উফ চিকুটি নিদিবা, সেই গানটো সাংঘাতিক মানে আগৰ গানৰ দৰে তোলপাৰ লগা বুলি আশা ৰাখিছোঁ। আৰু এই গানটো চাওক, সকলোৱে শ্বেয়াৰ কৰি দিব আৰু যিসকলে ৰিলছ এতিয়াও বনোৱা নাই বনাব পাৰিব আৰু গানটো চাই অনুভৱ কৰক যে মৰম আচলতে কেনেকুৱা। নাট্যবৰ্ষৰ প্ৰথম নিশাৰ যিখন নাটক সেই নাটকখনতে বৰ মিঠা গান মৰম জানো এনেকুৱা, সেই গানটো আজি সংগীতটো দিয়া হৈছে আনুষ্ঠানিকভাৱে ৰাজভৱন ষ্টুডিঅ'ত। গানটোত বিশেষকৈ নাটকখনৰ এটা সবিশেষ বৰ্ণনাও গানটোৰ যোগেদি এটা আভাস দিবলৈ চেষ্টা কৰা হৈছে দৰ্শকক। আজি সন্ধিয়া ইউটিউব চেনেলৰ যোগেদি, প্ৰস্তুতি পৰাশৰ অফিচিয়েল ইউটিউব চেনেলৰ যোগেদি গানটো সম্পূৰ্ণকৈ উপলব্ধ হ'ব। আৰু অলপ পৃথক এখন নাটক, যিহেতু প্ৰথম নিশাৰ নাটকসমূহ সদায় আবাহনে পৃথক নাটকসমূহেই নিৰ্বাচন কৰি আহিছে আজি বহু বছৰ ধৰি আৰু দৰ্শকৰ অভূতপূৰ্ব মৰম চেনেহ সঁহাৰি সেই নাটকসমূহে পাই আহিছে। এইবাৰো তাৰ ব্যতিক্ৰম নহয় বুলি আমি আশা কৰিছোঁ। গানটো বৰ ভাল হৈছে, নীলাই গাইছে, পাপৰিয়ে গাইছে, বৰ সুন্দৰ কণ্ঠদান কৰিছে। অজয়ৰ সৃষ্টি গানটো, অভিজিত দাৰ লিৰিক্স, অজয়ৰ লিৰিক্স নিহিত হৈ আছে। গতিকে এই গানটোৰ প্ৰচাৰ প্ৰসাৰত আপোনালোকে সহায় সহযোগিতা আগবঢ়াওক আৰু অসমবাসী ৰাইজক আমি অনুৰোধ জনাইছোঁ গানটো আপোনালোকে চাওক, চাই কেনে পালে আমাক আপোনালোকৰ বাৰ্তাসমূহ দিয়ক, যাতে অনাগত সময়ত আমি আৰু ভাল ভাল কাম কৰিবলৈ উৎসাহিত হওঁ। আৰু গানটো সম্পূৰ্ণকৈ চাব, শেষত এটা বৰ ভাল মৰম লগা টুইষ্ট আছে গানটোত। গতিকে গানটো উপভোগ কৰক, উপভোগ কৰি আমাক আপোনালোকে আপোনালোকৰ বাৰ্তাসমূহ দিয়ক। প্ৰথম নিশাৰ নাটক আৰু সঁচা কথা ক'বলৈ গ'লে যোৱা কেইবা বছৰৰ পৰা আবাহন থিয়েটাৰৰ দ্বিতীয় নিশাৰ নাটকখনৰ সমান্তৰালভাৱে প্ৰথম নিশাৰ নাটকখনেও দৰ্শকৰ মাজত এক বেলেগ ধৰণৰ আদৰৰ সৃষ্টি কৰি আহিছে। আৰু সঁচা কথা ক'বলৈ গ'লে প্ৰথম নিশাৰ নাটক বুলি এটা বিশেষ ধৰণৰ কেটেগৰী বা এটা বিশেষ ধৰণৰ শ্ৰেণী এটা যদি কোনোবাই সৃষ্টি কৰিছে সেইটো হ'ল আবাহন থিয়েটাৰ। গতিকে আজি তাৰ বহুত আগৰ পৰাই অসমৰাজ্ঞী অৰ্ধাংগিনী মইনাকসকলে আচনে আৰু এইবাৰ অহংকাৰ, সেই নাটকখনৰে এটি গীত আজি মৰম জানো এনেকুৱাই, সেই গীতটি আজি উন্মোচন কৰা হ'ব। আৰু ইয়াৰ আগলৈকে আমাৰ কি হৈছে, প্ৰথম নিশা নাটকখনৰ গানবোৰ আমি অজয়ৰ লগত আলোচনা কৰোঁ যে আচলতে আবাহন থিয়েটাৰ আমাৰ চেতনাত আছে। অসমৰ যিখিনি আগশাৰী থিয়েটাৰ দল, এই থিয়েটাৰৰ ভিতৰত আগশাৰী দলকেইটাৰ ভিতৰত আবাহন সদায় অনন্য আৰু একক। আজি মই ক'বলৈ ভাল পাম যে ইয়াত আমাৰ বন্ধুবৰ নাট্যকাৰ তথা সময়ৰ সাংবাদিক অভিজিত ভট্টৰ কলমৰ প্ৰস্তুতি পৰাশৰৰ অভিনয় আৰু তেওঁ প্ৰযোজনা আৰু আমাৰ ভাতৃপতি অজয় ফুকনৰ সংগীত, এই তিনিজনে মিলি যিটো আজি গীত আমি আজি মুকলি কৰিলোঁ মৰম জানো এনেকুৱাই। এটা কথা ঠিক যে অজয় গীত মানে দেখিছোঁ এতিয়া ট্ৰেণ্ডিঙত, সদায় ট্ৰেণ্ডিঙত থাকে। এটা সময় আছিল প্ৰথম অজয় আৰু অভিজিত ভট্টৰ যুটি প্ৰথম গানটো আমি শুনিছিলোঁ চিগাৰেট নেকি, চিগাৰেটক লৈ পেলাই এটা গান, তাৰপিছত আহি এই পৰ্যায়ত উপনীত হৈছে আৰু আমি দেখিছোঁ যে অজয় গীত মানে ট্ৰেণ্ডিঙত যায়গৈ। গতিকে এইটো গীতেও এটা জনপ্ৰিয়তা পাব
আৰু ৰাইজে আদৰি ল'লে। ইয়াৰ আগতেও আমি এই তিনিজনৰ